নমস্কাৰ বন্ধু বান্ধৱীসকল সবকে স্বাগতম জনাইছো অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল অসম জব ফ্ৰী নেটৱৰ্কৰলৈ আৰু আজি আমি কিছুমান ভাল ভেকেন্সি ডিসকাস কৰিম শপিং মলৰ আহিছে আৰু ভাল কোম্পানী অফিচৰ ভেকেন্সি যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰত থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই হয়তো আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ 2024 চনৰ জানুৱাৰী মাহৰ কিছুমান ভেকেন্সি ওলাইছে গ্ৰেড 3 গ্ৰেড 5 আইটিআই পাস টিচাৰ টেকনিচিয়ান সেলসম্যান একাউন্টেন্ট অফিস এক্সিকিউটিভ সো এনেকুৱা বহুত ভেকেন্সি আহি থাকে চেনেলটো যোননে ৰেগুলাৰ চাই জানিব এইখিনি ভিডিও দিয়া হোৱা নাছিল যেটা অলপমান ব্যস্ত আছিল অফিচৰ কামতে সো আজি লৈ আহিছো আজি ভালেমান ভেকেন্সি আছে চিন্তা কৰিব নালাগে এপ্লাই যদি ভালকৈ কৰে নিশ্চয় এটা চাকৰি পাই যাব আৰু বিশাল মেগামাৰ্টৰ চাকৰি আছে শপিং মলৰ সো সম্পূৰ্ণ ভিডিওটো চাব বুলি আশা ৰাখিছো ৰেলৱেৰ ভেকেন্সি চলি আছে আৰু এইটো সব ইউটিউব চেনেলত নাপায় এটা দুটা মানে বনাব পাৰে কিন্তু মই এইটো প্ৰথম বনাইছিলো যদি চোৱা নাই ৰেলৰ ভেকেন্সি চাই ল'ব পাৰে কন্ট্ৰাকচুৱেল ভেকেন্সি সো যোনজনে কন্ট্ৰাকচুৱেল ভেকেন্সি ৰেলৱেত কৰিব খোজে এইটো এপ্লাই কৰিব পাৰে অসমৰ হয় গুৱাহাটীত পোষ্টিং হ'ব ডাটা এন্ট্ৰি অপাৰেটৰ কম্পিউটাৰ টাইপিং কৰিব লাগিব সেইটোৱে কাম ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ ভেকেন্সি তাৰপিছত প্ৰাইভেট জব ইন আসাম উজ্জীৱন স্মল ফাইনেন্স বেংক মাইক্ৰ ফাইনেন্স বেংক এফএমচিজি প্ৰাইভেট জব আসাম জব মেলা এয়াৰটেল কোম্পানী ড্ৰিংকিং ওয়াটাৰ সব বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে সেইটোৰ কাৰণে যে ভিডিওবোৰ ৰেগুলাৰ আছে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি বিশাল মেগামাৰ্ট হওক গ্ৰেড 3 গ্ৰেড 4 প্ৰাইভেট জব ওলাইছে এইবোৰ ভেকেন্সি আছে 10 পাস হওক 12 পাস আইটিআই পাস অসমৰ প্ৰাইভেট জব এইবোৰ আবেদন কৰিব পাৰিব প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ফ্ৰন্ট ডেস্ক মেনেজাৰ এইটো কাৰণে খালি ফিমেলে এপ্লাই কৰিব পাৰিব এইটো কাৰণে টেলি নলেজ জিএসটি জানিব লাগিব কোৱালিফিকেশন গ্ৰেজুৱেট বা বিকম পাস যদি কৰা হৈ আছে প্ৰেফাৰেন্স বেছি দিয়া হ'ব স্যালাৰি 12000 পাব এগ্ৰিকালচাৰ গ্ৰেজুৱেট মেলৰ কাৰণে এইটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব 2+ ইয়াৰ্স অফ এক্সপেৰিয়েন্স এট লিষ্ট স্যালাৰি 12000 হ'ব বিডিএম অৰ্থাৎ বিজনেছ ডেভেলপমেন্ট মেনেজমেন্ট এইটো কাৰণে মেলহে এপ্লাই কৰিব পাৰিব অভিজ্ঞতা হ'ব লাগিব 2 ইয়াৰ্সতকৈ বেছি এট লিষ্ট আৰু গ্ৰেজুৱেট কৰা হ'ব লাগিব ডেডিকেটেড হ'ব লাগিব গুড সেলসম্যান স্যালাৰি হ'ব 13000 সো যোনটো পোষ্টত আবেদন কৰিব খোজে এটা মেনশন কৰি দিব হেডিংত এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ যদি ফ্ৰন্ট ডেস্ক মেনেজাৰ এগ্ৰিকালচাৰ গ্ৰেজুৱেট বা বিডিএম যোনটো এপ্লাই কৰিব খোজে লিখি দিলে হ'ল মেনশন কৰি দিলে হ'ল বহুতে মেনশন কৰি নিদিয়ে হতে আৰু কোৱাৰ পিছতো নিদি হিয়তক কৈতো লাভে নাই যোনজনে চাকৰিটো কৰিব খোজে মেনশন কৰি দিয়ক তিতাহে ইন্টাৰভিউ কাৰণে মাতিব নহলে কিটো ইন্টাৰভিউ কাৰণে নামাতে হেটো কাৰণে এপ্লাই কৰতে মেনশন হতা কৰি দিব নেভিগেন্সি মনপুৰ্ণম ফাইনেন্স লিমিটেড শিলপুখুৰীৰ ব্ৰাঞ্চৰ কাৰণে ভেকেন্সি জুনিয়ৰ এসিস্টেন্ট মেলৰ কাৰণে এৰখানে মেল এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেট কৰা হ'ব লাগিব 40% মাৰ্কস হ'ব লাগিব এজ হ'ব লাগিব 25 ইয়াৰ্স এজ অন 1/1/2024 শিলপুখুৰী লোকেশনত পোষ্টিং হ'ব স্যালাৰি হ'ব 14000 আৰু ইনসেন্টিভ পিএফ ইএসআই ইন্সুৰেন্স গটেখিনি পাব প্ৰেফাৰেন্স দিব যদি গুৱাহাটী এৰিয়াৰ অসৰে বাজাৰে আপোনালোকে থাকে বা ঘৰ আছে তিহলে প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব ভাল চাকৰি কম্পিউটাৰ নলেজ আৰু গ্ৰেজুৱেট হলে আবেদন কৰিব পাৰিব ইমেইল আইডি তলত দিয়া আছে 15 জানুৱাৰী আগত আবেদন কৰক নেভিগেন্সি আৰ্য নাৰ্সিং কলেজ সকিগেট সংসাৰী কামৰূপ ফোন নম্বৰ দিয়া আছে টিচিং ফেকাল্টিৰ ভেকেন্সি 12টা আছে এটো কাৰণে এডুকেশন কোৱালিফিকেশন বা অৰ্হতা এমএসসি নাৰ্সিং পাস কৰা হ'ব লাগিব অৰ এপিআৰ বিএসসি নাৰ্সিং হলে হ'ব আৰু যাৰ 1 ইয়াৰ অভিজ্ঞতা আছে বিএসসি নাৰ্সিং আছে হিয়তে পাৰিব যদি অভিজ্ঞতা নাই এমএসসি নাৰ্সিং লাগিব 19 জানুৱাৰীৰ ভিতৰত আবেদন কৰক ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ ওয়াকিং ইন্টাৰভিউ কাৰণে যাব পাৰে অৰিজিনাল ডকুমেন্ট খিনি লৈ at 11 am ৰাতিবা 11 am ত যাব লাগিব 19 জানুৱাৰী 2024 আৰু নাৰ্সিং কলেজ সংসাৰী নেভিগেন্সি ধুবুৰীৰ পৰা আহিছে বিদ্যা মন্দিৰ স্কুল গৌৰীপুৰ ধুবুৰী ইনভাইটেড এপ্লিকেশন ফৰ দা eligible candidate for high school teacher for the post of one science graduate with physics আৰু chemistry যাৰ আছে বিএড আৰু বিএসসি লাগিব আৰু এটা আৰ্টস গ্ৰেজুৱেট লাগিব বিএড আৰু এমএ কৰা হৈ আছে সো কেণ্ডিডেটজন আপোনাৰ অভিজ্ঞতা হ'ব লাগিব আৰু ইংলিশ মিডিয়ামত বেকগ্ৰাউণ্ডত এটা টাচ এটা থাকিব লাগিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটবোৰে ৰিকুৱেষ্ট কৰা হৈছে এপ্লাই কৰিবৰ কাৰণে যেমান জলদি পাৰে প্ৰেফাৰেন্স দিব যদি অভিজ্ঞতা আছে ইংলিশ মিডিয়াম কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিব সো এট্ৰেক্টিভ স্যালাৰি পাব কন্টাক্ট নাম্বাৰ ইমেইল আইডি দিয়া আছে লাষ্ট ডেট 16 জানুৱাৰীৰ ভিতৰত আবেদন কৰক নেভিগেন্সি আৰ্জেন্টলি ৰিকুৱাৰ্ড এক্সপেৰিয়েন্স থকা টেলি একাউন্টেন্ট লাগিব ফৰ জিপ কাৰ ডিলাৰশ্বিপ এট জুৰত গুৱাহাটী উইথ নলেজ অফ জিএসটি টিডিএস আৰু টিসিএস এটসেট্ৰা মিনিমাম ওয়ার্ক এক্সপেৰিয়েন্স 3 বছৰ এটা লাগিব ইন একাউন্টস ফিল্ড কন্টাক্ট নাম্বাৰ হোৱাটছএপ নাম্বাৰ গটেখিনি দিয়াই আছে
বিকম পাছ কৰা হৈ আছে অভিজ্ঞতা আছে তেতিয়া আবেদন কৰিব পাৰিব বা গ্ৰেজুৱেট কৰা হৈ আছে আৰু একাউণ্টছ ফিল্ডত 3 বছৰ অভিজ্ঞতা আছে সিহঁতেও পাৰিব ভেকেঞ্চি টিচাৰৰ ভেকেঞ্চি ফৰ ইংলিছ ৰাইম social studies Hindi for class up to class 8 in residential school in Borpeta salary negotiable hobo free accommodation thakaro free dia hobo WhatsApp or nijor resume kon pothai dibore WhatsApp number di ase 14 January agot vacancy Sri Sankardev Netrail or vacancy apnokar aise pharmacist or eta vacancy contractual karone eto karone qualification bachelor of pharma ba diploma in pharmacy kora hole hol age not above 30 years ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰিব ইন্টাৰেষ্টেড কেন্দ্ৰীয় আপোনালোকৰ ৰিজিউমিখন মেনেজাৰক জমা দিব লাগিব শ্ৰী শংকৰদেৱ নেত্ৰালয় 96 বশিষ্ঠ ৰোড বেলতলা গুৱাহাটী ইমেইল আইডি টেলিফোন নাম্বাৰ কন্টেক্ট নাম্বাৰ তাৰপিছত লেণ্ডলাইন নাম্বাৰ গোটেইখিনি দিয়া আছে অলৰেডি শৰ্টলিষ্টেড কেন্দ্ৰীয়বোৰক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 15 জানুৱাৰী 2024 so 15 জানুৱাৰী আগত আবেদনটো কৰি দিয়ক ভেকেঞ্চি উই আৰ হায়াৰিং ফৰ নেটৱৰ্ক এক্সিকিউটিভ NOC এক্সিকিউটিভ Our company নাম হল মুকুন্দ সিস্টেম এন্ড নেটওয়ার্কিং প্রাইভেট লিমিটেড আর স্যালারি সিটিসি আপ টু 16000 পাবো কোয়ালিফিকেশন বি বিটেক ইন ECE ফ্রেশার্স জব লোকেশন উলুবাড়ি গুৱাহাটী সো ইন্টারেস্টেড হয় যদি বা কোয়ালিফিকেশন খিনি আছে ইমেইল আইডি দিয়া আছে কোনটা পোস্টৰ আবেদন কৰিছে মেনশন কৰি দি এপ্লাই কৰি দিলে হল ভেকেন্সি আপোনালোকৰ আহিছে ফিছাল মেঘামাৰ্টৰ ভেকেন্সি শিৱসাগৰ লোকেশনৰ কাৰণে ষ্টৰ মেনেজাৰ ভেকেন্সি অভিজ্ঞতা ভালেমান লাগিব যেহেতু ভালেমান স্যালাৰি পাব 40 প্লাস স্যালাৰি পাব আপোন এইটো চাকৰিত 8 ইয়ার্স টু 12 ইয়ার্স এটা অভিজ্ঞতা লাগিব প্ৰেফাৰেন্স দিব যদি ৰিটেল বেকগ্ৰাউণ্ডৰ এটা অভিজ্ঞতা আছে সো ইন্টারেস্টেড কেন্দ্ৰীয়বোৰে জয়েনিং কৰিব পাৰে অনলি গ্ৰেজুৱেট কৰা হলে হল আৰু অভিজ্ঞতাখিনি লাগিব সো ভালেমান অভিজ্ঞতা মই আপোনালোকক সদায় কম যে মানে ভাল অভিজ্ঞতা লাগিব হেমানে ভাল স্যালাৰি পাব বা যে মানে ভাল স্যালাৰি এক্সপেক্ট কৰে হেমানে ভাল আপোনালোকৰ এটা অভিজ্ঞতা হ'ব লাগিব ইমেইল আইডি দি আছে 13 মানে আজি লাষ্ট ডেট আজিৰ ভিতৰত আবেদন কৰি দিয়ক ভেকেন্সি EMRI মানে EMRI গ্ৰীণ হেল্থ সাৰ্ভিস হায়াৰিং 12টা আপোনালোকৰ এমাৰ্জেন্সি মেনেজমেন্ট এক্সিকিউটিভ বিটেক বা জেই মেকানিক্যাল কৰা হলে হল 2 ইয়ার্স টু 3 ইয়ার্স এটা অভিজ্ঞতা হ'ব লাগিব অটোমোবাইল ইন্ডাস্ট্ৰিত আগতে কাম কৰা বেসড অন কারেন্ট স্যালারি এন্ড এক্সপেৰিয়েন্স আপোনালোকে স্যালাৰিটা পাব ইমেইল আইডি দি আছে 14 জানুৱাৰীৰ ভিতৰত আবেদন কৰক ভেকেন্সি আপোনালোকৰ সেল অফিচাৰ ভেকেন্সি ফৰ অটোমোবাইল ডিলাৰশিপ ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে আবেদন কৰিব পাৰিব স্যালাৰি এজ পাৰ ইন্ডাস্ট্ৰি ষ্টেণ্ডাৰ্ড লোকেশন গুৱাহাটী সো আপোনালোক যদি ইন্টারেস্টেড হয় ইমেইল আইডি দি আছে পৰ্দাৰ টয়োটাৰ পৰা ভেকেন্সিটো আহিছে 14 জানুৱাৰী আগত আবেদন কৰক ভেকেন্সি আমৰিত সিমেন্টৰ ভেকেন্সি জুনিয়ৰ সেলস অফিচাৰ ভেকেন্সি ইন দা সেলস আৰু মাৰ্কেটিং ডিপাৰ্টমেন্ট ইন মেঘালয় এন বিশ্বনাথ চাৰিআলি ফৰ এ সেলস অফিচাৰ বা জুনিয়ৰ সেল অফিচাৰ মেঘালয়ৰ বিশ্বনাথ চাৰিআলিৰ পৰা আছে ডিপাৰ্টমেন্ট হ'ব সেলস আৰু মাৰ্কেটিং MBA কৰা হ'ব লাগিব 1 ইয়াৰ অভিজ্ঞতা লাগিব সেলসৰ আগতে কাম কৰা সো যোনে ইন্টারেস্টেড হয় আমৰিত সিমেন্টত কাম কৰিব খোজে নিজৰ ৰিজিউমিখন যাৰ অভিজ্ঞতা আৰু MBA কৰা হৈ আছে এপ্লাই কৰি দিব পাৰে সাবজেক্টত লিখি দিব সেলস আৰু মাৰ্কেটিং CV বুলি ভেকেন্সি ট্ৰিনিটি এৰ পৰা ভেকেন্সি এইবিলাক কপি যাক অৰিজিনাল লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপ WhatsApp গ্ৰুপত দিয়া হৈ আছে 2 দিন মান আগতে মই দি দিছো যেটো ভিডিও বনোৱা হোৱা নাছিল সো WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জয়েন হ'ব পাৰে তাত আপডেটবোৰ পাই থাকিব অৰিজিনাল কপিবোৰ পাব এসিস্ট্যান্ট ডিপাৰ্টমেন্ট মেনেজাৰ ভেকেন্সি গ্ৰেজুৱেট কৰা হলে হল 1 to 2 ইয়ার্সৰ অভিজ্ঞতাৰ পৰা ৰিটেল ষ্টৰত কাম কৰা গুড কমিউনিকেশন কম্পিউটাৰ নলেজ লাগিব CTC হ'ব 3.5 ৰ পৰা আপোনালোকৰ স্যালাৰি পাব সো ইন্টারেস্টেড হয় যদি এপ্লাই কৰি দিব পাৰে ইমেইল আইডি দি আছে ভেকেন্সি আসাম ডাউনটাউন ইউনিভাৰ্সিটিৰ ভেকেন্সি মাৰ্কেটিং অফিচাৰ এনি গ্ৰেজুৱেট এক্সপেৰিয়েন্স হ'ব লাগিব অৰ্গানাইজিং নেটৱৰ্কিং এণ্ড প্ৰমোশন ইভেন্ট ফৰ এডমিশন শিলং আৰু শিলিগুৰিৰ পৰা আহিছে ইমেইল আইডি দিয়া আছে এপ্লাই কৰি দিব পাৰে 16 জানুৱাৰী আগত ভেকেন্সি আপোনালোকৰ আহিছে নিমসন এৰিয়া সেলস মেনেজাৰ গুৱাহাটীৰ কাৰণে ভেকেন্সি এটো কাৰণে বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব বিজনেছ মাৰ্কেটিং বা ৰিলেটেড ফিল্ডত ডিপ আন্ডাৰষ্টেণ্ডিং হ'ব লাগিব আসাম মাৰ্কেট আৰু ডিস্ট্ৰিবিউশন চেনেলৰ ষ্ট্ৰং লিডাৰশিপ আৰু টিম মেনেজমেন্ট স্কিল হ'ব লাগিব সো পঢ়ি লয় যাৰ 2 বছৰ 3 বছৰ FMCG কোম্পানীত কাম কৰা অভিজ্ঞতা আছে হিয়টা এপ্লাই কৰি দিব পাৰে ভেকেন্সি আপোনালোকৰ আহিছে MSc কেমিষ্ট্ৰি ভেকেন্সি টু টিচিং CMSc কাৰিকুলাম প্ৰেফাৰেন্স দিব যদি আপোনালোকৰ অভিজ্ঞতা আছে টিচাৰ হিচাপে কাম কৰক ফ্লুয়েন্সি হ'ব লাগিব ইংলিছ মেন্ডেটৰি সো ইমেইল আইডি দিয়া আছে এপ্লাই কৰি দিব পাৰে 16 জানুৱাৰীৰ ভিতৰত কন্টেক্ট নম্বৰ দিয়া আছে ভেকেন্সি ৰয়েল ইংলিছ স্কুল গৈৰামাৰীৰ পৰা ভেকেন্সি প্ৰিন্সিপালৰ ভেকেন্সি 5 বছৰ অভিজ্ঞতা লাগিব ইমেইল আইডি কন্টেক্ট নম্বৰ দিয়া আছে ভেকেন্সি সিটি সেন্টাৰ মল সো এটা শপিং মলৰে ভেকেন্সি এসিস্ট্যান্ট ম্যানেজাৰ ফৰ আৱাৰ ফুড কাউন্টাৰ মেলৰ কাৰণে হয়তো গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু অভিজ্ঞতা হ'ব লাগিব সুপাৰভাইজাৰ QSR ফৰ্মেটত আগতে কাম কৰা স্যালাৰি নেগোচিয়েবল হ'ব ইমেইল আইডি দি আছে 15 জানুৱাৰীৰ ভিতৰত আবেদন কৰক
ভেকেঞ্চি গোল্ডেন হস্পিটেলিটি ছাৰ্ভিচৰ ভেকেঞ্চি আৰু কণ্টেক্সুৱেল ভেকেঞ্চি গোটেইকেইটা লোকেশ্যন শিলচৰৰ পৰা আহিছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ 3টা গ্ৰেজুৱেট ফ্ৰেছাৰ্ছৰ এক্সপিৰিয়েঞ্চ বিজনেছ ডেভেলপমেণ্ট এণ্ড পেচেণ্ট কোঅৰ্ডিনেটৰ নেভিগেটৰ 3টা ভেকেঞ্চি গ্ৰেজুৱেট আৰু 2 বছৰ অভিজ্ঞতা প্লাম্বাৰ ইলেক্ট্ৰিচিয়ান ডিজি অপাৰেটৰ HVAC টেকনিচিয়ান আৰু মেনিফল্ড এটেণ্ডেণ্ট 10টা ভেকেঞ্চি HS পাছ কৰা আৰু ITI কৰা হ'ব লাগিব 2 বছৰ অভিজ্ঞতা ৱাৰ্ড বয় বয়েজ গাৰ্ল 23টা ভেকেঞ্চি 8 পাছ হ'লে হ'ল OPD ৱাৰ্ড সেক্ৰেটাৰী 4টা ভেকেঞ্চি গ্ৰেজুৱেট আৰু অভিজ্ঞতা লাগিব বিলিং এক্সিকিউটিভ 4টা ভেকেঞ্চি গ্ৰেজুৱেট আৰু অভিজ্ঞতা লাগিব এম্বুলেন্স ড্ৰাইভাৰ 8 পাছ হ'লে হ'ল আৰু ফ্ৰেছাৰ্ছৰ এক্সপিৰিয়েঞ্চক সবে আবেদন কৰিব পাৰিব লিফ্ট অপাৰেটৰ 8 পাছ হ'লে হ'ল ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ গাৰ্ডেনাৰ এটা আছে 8 পাছ হ'লে হ'ল ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ সবে পাৰিব MET সুপাৰভাইজাৰ এটা আছে HS পাছ কৰা হ'লে হ'ল আৰু ITI কৰা হ'লে হ'ল ৰিলেটেড ফিল্ডত আৰু অভিজ্ঞতাখিনি লাগিব এপ্লিকেশ্যন এলং উইথ বায়োডাটা আপোনালোকে মেইল কৰি দিব পাৰে বা কাউণ্টাৰতো যাই জমা দিব পাৰে যোনটো মুম্বাইত আছে মুম্বাইত যাব নালাগে ডাইৰেক্ট ইমেইল দি এপ্লাই কৰি দিয়ক শিলচৰত পষ্টিং হ'ব 25 জানুৱাৰীৰ আগত সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈছে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন হোৱা হ'ব পাৰে তাত বেলেগ আপডেট আৰু অৰিজিনেল কপিবোৰ পাই থাকিব আৰু আজিলৈ মানে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ভাল জব দিব আগলৈ পাবলৈ